হেল্ল' এভৰিৱান, পাৰফেক্টলি আমি আইব্ৰ'টো কেনেদৰে বনাব লাগে বলকচোন আজি আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা মই দেখুৱাম। প্ৰথমতে মই এখন আইব্ৰ' প্লেট লৈছোঁ। তাতে 4টা শ্বেড আছে, 2টা ক্ৰীমি হয় আৰু 2টা পাউডাৰী হয়। প্ৰথম মই ক্ৰীমি যোনটো ডাৰ্ক হয় সেইটোৱে মই আউটাৰ লাইনটো বনাই ল'ম। তাৰপিছত পাউডাৰীটোৱে মই ফিল আপ কৰি দিম। প্ৰথমতে মই এয়া ওপৰৰ চাইডে যোনফালে বনাই লৈছোঁ আউটাৰ লাইনটো, ওপৰৰ চাইডে মই অলপ পাছৰ পৰা লৈছোঁ আৰু তলৰ চাইডে মই আগৰ পৰাই লৈছোঁ। এনেকৈ শ্বেপটো মই বনাই লৈছোঁ আৰু এয়া পাউডাৰীটোৱে মই ভিতৰৰখিনি ফিল আপ কৰি দিছোঁ। আৰু যেতিয়া ব্ৰাছডালত কমকৈ লাগি থাকিব তেতিয়া আমি আগৰখিনি কৰিব লাগে আৰু এনেকৈ কৰিলে মানে আগৰখিনি নেচাৰেল লাগে, দেখিবলৈ খুব ধুনীয়া লাগে। এনেকৈ মই ছেকেণ্ডটো আইব্ৰ'ও বনাই লৈছোঁ ধুনীয়াকৈ। এয়া কমপ্লিট হৈ গৈছে আৰু ছেকেণ্ডটো, আৰু মই ব্ৰাছডালে ফনিয়াই দিছোঁ। এয়া